বানপীড়িতৰ কাষত NKTV। আৰ্তজনলৈ সহায়ৰ হাত। সৰ্বশান্তজনৰ মুখত হাঁহি বিৰিঙোৱাৰ প্ৰয়াস। দুৰ্গম অঞ্চলত সাহায্য বিতৰণ। উজনি অসমত বানে সৰ্বশান্ত কৰাজনৰ কাষত থিয় দিছে NKTVৰ পৰিয়াল। মহাপ্ৰলয়ে সকলো কাহিনীজনৰ মুখত হাঁহি বিৰিঙোৱাৰ এয়া ক্ষুদ্ৰতম প্ৰয়াস। শুকুৰবাৰে নিশা বৃহৎ পৰিমাণৰ অত্যাৱশ্যকীয় সামগ্ৰীলৈ উজনিলৈ ৰাওনা হ'ল NKTVৰ দল। এমুঠি অন্ন, এসাঁজ বস্ত্ৰৰ বাবে হাহাকাৰ কৰি থকাজনৰ মাজত আৱেগসিক্ত পৰিৱেশত খাদ্য, বস্ত্ৰ, শিশু খাদ্য, ঘৰুৱা অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ NKTVৰ। শিৱসাগৰৰ খনামুখ তাপমীয়া গাঁৱত NKTVৰ সাহায্য বিতৰণ। গৌৰীসাগৰৰ ২ নং কলিয়ৰী গাঁৱৰ বন্যাৰ্তৰ দুখৰ সমভাগী হ'ল NKTV। প্ৰায় ৩০০ পৰিয়ালৰ মাজত বিতৰণ কৰা হ'ল সাহায্য। বলিয়া মানে এক প্ৰকাৰ তছনছ কৰি নিছিল শিৱসাগৰৰ খনামুখ তাপমীয়া গাঁও, গৌৰীসাগৰৰ ২ নং কলিয়ৰী গাঁও। এতিয়াও পানীৰ মাজতে আছে গাঁও দুখনৰ বহু পৰিয়াল। বানে ক্ষতিগ্ৰস্ত কৰা দুৰ্গম পথ অতিক্ৰমী গাঁও দুখনত উপস্থিত হ'ল NKTVৰ দল। সাহায্য লাভ কৰি NKTVৰ প্ৰয়াসক প্ৰশংসা বানপীড়িতৰ। এবাৰ আহি আকৌ ৰাইজক মানে এই পথাৰ দেখিছে সম্পূৰ্ণ ৰাইজে খেতি কৰিছিলে, সম্পূৰ্ণ খেতি এতিয়া পানীৰ তলত। গতিকে আপোনালোকে আমাক যি সাহায্য আজি আগবঢ়াইছে, আমি NKTV গুৱাহাটী নহয় জানো, আপোনালোকৰ সকলোটিলৈকে আমাৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু ভক্তিপূৰ্ণ সেৱা নিবেদন কৰিছোঁ। যিহেতু আপোনালোকে এই বানপীড়িত আমাৰ এই ৰাইজক যিখিনি সহায় হাত আগবঢ়াইছে তাৰ বাবে আমি কৃতজ্ঞ। আমাৰ ঘৰ ইপায় পানী এককাল পানী ভাঙি আহিছে এতিয়া। হেৰি হাঁহো মৰিলে 10টামান, কুকুৰাও গ'ল চাই। কি কৰিম এতিয়া? নাজিৰাৰ কমল চাপৰিত বিতৰণ বান সাহায্য। ২ শতাধিক পৰিয়ালক অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান। বান সাহায্য লাভৰ বাবে দীঘলীয়া শাৰী। বানপীড়িতৰ চকুত প্ৰাপ্তিৰ অশ্ৰু। নগাপাহাৰৰ বিধ্বংসী বানে ধাহিমুহি নিছিল নাজিৰাৰ অসম নাগালেণ্ড সীমান্তৰ কমল চাপৰি। নিমিষতে অহা বানে জীৱনৰ সপোন চুৰমাৰ কৰিছিল অজস্ৰজনৰ। বিগত প্ৰায় ২ সপ্তাহে বানৰ মাজত ককবকাই থকা অঞ্চলটোৰ ৰাইজৰ মাজত শনিবাৰে NKTVয়ে বিতৰণ কৰিলে বান সাহায্য। উজনিৰ ৩খন জিলাত বানে সংহাৰ ৰূপ ধাৰণ কৰাৰ পাছত বানপীড়িতক সহায়ৰ বাবে আগবাঢ়ি আহিছে সুহৃদজন। বহু হৃদয়বান ব্যক্তি, স্বেচ্ছাসেৱী সংস্থাই বানপীড়িতৰ মাজত বিতৰণ কৰিছে সাহায্য। কিন্তু বানত বুৰি থকাৰ বাবে বহু অঞ্চললৈ সাহায্য কঢ়িয়াই নিয়াটো সম্ভৱ হোৱা নাই। বানত বেয়াকৈ ক্ষতিগ্ৰস্ত এনে দুৰ্গম অঞ্চলতো সাহায্য বিতৰণৰ প্ৰয়াস চলাইছে NKTVয়ে। ৰাইজৰ বিপুল সহায় সহযোগিতাৰে NKTVয়ে গুৱাহাটীৰ পৰা বানপীড়িতলৈ কঢ়িয়াই নিছে সাহায্য। অব্যাহত থাকিব সমাজৰ প্ৰতি থকা দায়বদ্ধতাৰে বাতৰি পৰিৱেশন কৰি অহা NKTVৰ এই প্ৰয়াস। অসম আৰু অসমীয়াৰ দুৰ্যোগৰ সময়ত প্ৰতিপল সাহসেৰে থিয় দিব NKTVয়ে। ব্যুৰ' ৰিপৰ্ট NKTV+।